প্ৰথম খবৰটো অৱশ্যে মোক হিমন্ত বিশ্ব শৰ্মাই দিছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত থাকোঁতে মোৰ ভাল আছিল। মই ভাবোঁ যে বিজেপি এটা সাম্প্ৰদায়িক ৰাজনৈতিক দল, বিজেপি এটা বিভেদকামী ৰাজনৈতিক দল। বিজেপিয়ে ভাৰতৰ বৈচিত্ৰ্যময় সংস্কৃতিক ধ্বংস কৰিবলৈ বিচাৰে। RSSৰ যি বিভেদকামী ৰাজনীতি, সেই ৰাজনীতি এতিয়া আটাইতকৈ ডাঙৰ প্ৰবক্তা। আৰু তেনে পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মাক কোনো কাৰণত সমৰ্থন কৰিব নোৱাৰি। আৰু বিগত 6 মাহত কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁৰ যি উন্নয়নৰ প্ৰতি স্পৃহা আছিলে, সেই স্পৃহাটো বিগত 6 মাহত আমি দেখা নাই। বিগত 6 মাহত অকল তেওঁ হিন্দু মুছলমান, সভ্যতা, কাৰ ভোট লাগে কাৰ ভোট নালাগে, তুলুঙা কথা, এইবিলাক লৈ ব্যস্ত হৈ আছে। দেশত সৰ্বাধিক ৰাজ্যত আৰু কেন্দ্ৰত বিজেপিৰ শাসন, আৰু এই বিজেপিৰ শাসনৰ বিৰুদ্ধে এটা দল, কংগ্ৰেছ দল, ঐতিহ্যমণ্ডিত কংগ্ৰেছ দলৰ মূৰ দাঙি উঠাৰ ব্যাপক প্ৰয়াস। নমস্কাৰ জনাইছোঁ আৰু ডেমক্ৰেচি লেভলৈ স্বাগতম জনাইছোঁ। দ্য মেকিং অফ এ পলিটিকেল লিডাৰ আমাৰ ডেমক্ৰেচি লেভৰ এক অনুষ্ঠান, আৰু এই অনুষ্ঠানৰ জৰিয়তে এগৰাকী ৰাজনীতিত প্ৰৱেশৰ বিভিন্ন বিষয় আমি তুলি ধৰাৰ প্ৰয়াস কৰোঁ, যাতে নতুন প্ৰজন্ম বা ৰাজনীতিৰ সুস্থতাৰ ক্ষেত্ৰত সেই ৰাজনীতিকৰ যি গোটেই জীৱনজোৰা কিছু কথাৰ জৰিয়তে কিছু কথা আভাস দিব পাৰি। আপোনাক বিনম্ৰ স্বাগতম জনাইছোঁ। ধন্যবাদ। এয়া আমাৰ লগত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ, জ্যেষ্ঠ কংগ্ৰেছ নেতা, বাকপটু নেতা আব্দুল খালেক ডাঙৰীয়া। শেহতীয়াকৈ কংগ্ৰেছ দলে বিশেষকৈ অসমৰ প্ৰেক্ষাপটৰ কথা ক'বলৈ গ'লে আমি দেখা পাওঁ যে যথেষ্ট আপোনালোকৰ এটা চেষ্টা কৰা দেখা গৈছে মূৰ দাঙি উঠিবলৈ, আৰু সেই ক্ষেত্ৰত দলীয় নেতাসকলে কৰ্মীসকলৰ লগত যিটো কানেকশ্যন বুলি কোৱা হয়, যিটো হেৰাই যোৱা বুলি দেখা গৈছিলে, চেষ্টা কৰিছে, যদিও বা উপ নিৰ্বাচনৰ ফলাফল বা অলপ বেলেগ ধৰণৰ। আমি এই প্ৰসংগৰ প্ৰশ্ন উত্থাপন কৰাৰ পূৰ্বে, যিহেতু আপোনালোকে এই মুহূৰ্তত বিভিন্ন ব্যক্তি বিশেষক দললৈ আমন্ত্ৰণ কৰাৰ প্ৰয়াস কৰি আছে, দলটো শক্তিশালী কৰাৰ প্ৰয়াস কৰি আছে, আৰু দল এটা শক্তিশালী তেতিয়া হয় যেতিয়া মানুহৰ অংশগ্ৰহণ ব্যাপক হয়। এতিয়া কি কাৰণত আজিৰ প্ৰেক্ষাপটত কংগ্ৰেছ দলত মানুহ যোগদান কৰিব বুলি আপুনি ভাবে? এই কথাৰ উত্তৰটো আব্দুল খালেক ডাঙৰীয়াই কংগ্ৰেছত বা ৰাজনীতিত প্ৰৱেশ কিয় কৰিছিল, এই প্ৰসংগৰ লগত মিলাই ক'লে ভাল পাম। মই যেতিয়া কংগ্ৰেছত যোগ দিছিলোঁ, তেতিয়াও কংগ্ৰেছ বিৰোধী আসনত আছিল, আৰু তেতিয়া অসমত অসম গণ পৰিষদৰ চৰকাৰ আছিল, আৰু সেই সময়ত ৰাইজে প্ৰফুল্ল মহন্ত চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছিল, আৰু কংগ্ৰেছে এক চৰকাৰ বিৰোধী সংগ্ৰাম চলাই আহিছিল। সেই সময়ত সেই সংগ্ৰামক তীব্ৰতৰ কৰাৰ কাৰণে মই কংগ্ৰেছত যোগ দিছিলোঁ। আৰু আজি হয় আমি দ্বিতীয়বাৰৰ কাৰণে ক্ষমতাৰ অধিষ্ঠিত হ'ব পৰা নাই। সাধাৰণতে অসমত কংগ্ৰেছ যেতিয়া ক্ষমতাৰ পৰা উৎখাত হৈছে, 5 বছৰ পিছত আকৌ উভতি আহিছে, কিন্তু এইবাৰ আমি পৰা নাই। কিন্তু নোৱাৰিলেও এই কথাও সত্য যে বৰ্তমানে ফেচিষ্ট বিজেপিক প্ৰতিহত কৰিব পৰা, কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক, সেই ক্ষমতা অকল কংগ্ৰেছ দলৰহে আছে, যিসকলে আমাৰ দেশখন ধৰ্মনিৰপেক্ষ হৈ থকাটো বিচাৰে, যিসকলে স্বেচ্ছাচাৰ নিবিচাৰে, ফেচিষ্ট ৰাজ নিবিচাৰে, তেওঁলোকে নিশ্চিতভাৱে কংগ্ৰেছক শক্তিশালী কৰিবলৈ বিচাৰে। আৰু সেইকাৰণে গণতান্ত্ৰিক লোকসকল, যিসকলে আমাৰ বৈচিত্ৰ্যময় সংস্কৃতি ৰক্ষা কৰিবলৈ বিচাৰে আৰু অসমৰ প্ৰেক্ষাপটত অসমীয়া স্বাভিমান ৰক্ষা কৰিবলৈ বিচাৰে, নিশ্চিতভাৱে তেওঁলোকে কংগ্ৰেছলৈ আহিব। আমি পুনৰ যদি আপোনাৰ ৰাজনীতিত প্ৰৱেশৰ বিষয়টো চাবলৈ যাওঁ, আপুনি এগৰাকী সাংবাদিক আছিলে আৰু সাংবাদিকতা বা মাজতে অধ্যাপনাও কৰিছিলে। সাংবাদিকতাৰ পৰা আহি আপুনি এই যিটো ৰাজনীতিত প্ৰৱেশৰ মুহূৰ্তত আপোনাৰ পৰা আগ্ৰহ আছিলে নে ঘটনাটো কেনেকৈ হৈছে যে মই যে ৰাজনীতিত যাম, এই কথাখিনিয়ে বহু আপোনাৰ দৰে ব্যক্তিক যিসকলে এতিয়া ভাল মানুহ ৰাজনীতিত আহিব বিচাৰে, এই কথাৰ উত্তৰটোৱে সহজ কৰি দিব। মানে আনুষ্ঠানিক ৰাজনীতিৰ সৈতে জড়িত নহ'লেও ৰাজনীতিত আমি আছিলোঁৱে, কাৰণ মই প্ৰাইমেৰী স্কুলত প্ৰধানমন্ত্ৰী আছিলোঁ, হাইস্কুলৰ ছাত্ৰ একতা সভাত আছিলোঁ, কলেজৰ ছাত্ৰ একতা সভাত আছিলোঁ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদত আছিলোঁ। ৰাজনৈতিক দলত নাছিলোঁ, কিন্তু কম বেছি পৰিমাণে ছাত্ৰ ৰাজনীতিত আছিলোঁ। আৰু সাংবাদিকতা কৰাৰ সময়তো মই ৰাজনৈতিক সাংবাদিকতাৰ সৈতে জড়িত আছিলোঁ। ৰাজনৈতিক দলৰ নেতাসকলৰ লগত মোৰ এটা সম্পৰ্ক আছিলে, কিন্তু সাংবাদিকতাৰ ওচৰত মই এজন নাগৰিক,
আৰু নাগৰিক হিচাপে সেই সময়ৰ যি অসম গণ পৰিষদ চৰকাৰ মই কৈছোঁৱে সেই চৰকাৰৰ বিৰুদ্ধে প্ৰবল জনৰক সৃষ্টি হৈছিলে আৰু সেই চৰকাৰৰ পৰা পৰিত্ৰাণৰ ৰাস্তা একমাত্ৰ কংগ্ৰেছ দলে সৃষ্টি কৰিছিলে আৰু সেই আন্দোলনটোক শক্তিশালী কৰিবলৈ মই কংগ্ৰেছ দলত যোগ দিছিলোঁ গতিকে আপোনাৰ ফালৰ পৰা আছিলে নে আপোনাক অনুৰোধ জনোৱা হৈছিলে মানে একদম সেই টু দি পইণ্ট প্ৰেক্ষাপট দুইটাই মোক বহু ব্যক্তিয়ে বিশেষকৈ শ্ৰদ্ধেয় সাংবাদিক হোমেন বৰগোহাঁই ডাঙৰীয়া আমাৰ অসমৰ সম্পাদক আছিল আৰু সেইখন কাকতত মই সাংবাদিকতা কৰিছোঁ তেখেতেও মোক পৰামৰ্শ দিছিলে আৰু কংগ্ৰেছ দলৰ বহু আনুষ্ঠানিক নেতা শ্ৰদ্ধেয় তৰুণ গগৈ ডাঙৰীয়া এতিয়া নাই পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া শ্ৰদ্ধেয় পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া হৰ্ষ বৰকটকী ডাঙৰীয়া ডাক্তৰ ভূমিধৰ বৰ্মন ডাঙৰীয়া তেখেতসকলেও আমন্ত্ৰণ কৰিছিলে আৰু সেই মৰ্মে মই আহিছিলোঁ নিজৰো ইচ্ছা আছিল ইচ্ছা নাই বুলি ক'লে ভুল হ'ব নিশ্চয় হয় মানুহক সেৱা কৰাৰ এটা ইচ্ছা গতিকে তেনেকৈ আহিছিলোঁ আৰু মই এতিয়াও ভাবোঁ যিসকলে দেশখনক ৰক্ষা কৰিবলৈ বিচাৰে ভাৰতৰ বৈচিত্ৰ্যময় সংস্কৃতি ৰক্ষা কৰিবলৈ বিচাৰে নিশ্চিতভাৱে তেওঁলোক কংগ্ৰেছলৈ আহিব হয় আপুনি ক'লে যে আপুনি যি সময়ত যোগদান কৰিছিলে অগপ চৰকাৰৰ প্ৰতি মোহভংগ হৈছিলে আৰু সেই সময়ত হয় এইটো নহয় অকল মোহভংগ নহয় জনৰোষৰ সৃষ্টি হৈছিলে তেতিয়া বিকল্প এইটোৱে আছিলে হয় এইটো নহয় সিটো এ বা বি কিন্তু এতিয়া আজি যদি ৰাজনৈতিক প্ৰেক্ষাপট চাবলৈ যাওঁ এতিয়া যদি আজি কোনোবা এগৰাকী কংগ্ৰেছত যোগদান কৰিব লাগে আজি বহুত বিকল্প আহি গ'ল দুটাকৈ আঞ্চলিক ৰাজনৈতিক দলৰ মূৰ দাঙি উঠিছে বিজেপি কিছু পৰিমাণে শক্তিশালী অৱস্থাত যথেষ্ট শক্তিশালী অৱস্থাত আছে তো এনে ক্ষেত্ৰত আপুনি যোগদান কৰা সময়ৰ কংগ্ৰেছৰ যিটো প্ৰেক্ষাপট আজিৰ প্ৰেক্ষাপটৰ যিহেতু হয় কংগ্ৰেছ বা নহয় এনেকুৱা নহয় কেইবাটাও প্ৰেক্ষাপট আহি গ'ল গতিকে আজিৰ সম্ভাৱনাটো কিমান আছে কংগ্ৰেছৰ সময় সদায় সলনি হয় কাইলৈ আৰু আজি কেনেকৈ একে হ'ব কিন্তু তেতিয়াও যেনেকৈ দুটা বিন্দু আছিলে দুটা অক্ষ আছিলে আজিও সেই একেটাই সেই সময়ত অগপ আৰু কংগ্ৰেছ আজি আপুনি যদি কৈছে বিকল্প ক'ত বিকল্প আছে আপুনি অসম জাতীয় পৰিষদৰ কোনো বিকল্প আজিৰ তাৰিখত নাভাবে আমি উপ নিৰ্বাচনত মাজুলী আসনখন তেওঁলোকক এৰি দিম সমৰ্থন কৰিম সেইটো বেলেগ কথা কিন্তু তেওঁলোকক বিকল্প বুলি মানুহে ভাবিব পৰা হোৱা নাই ৰাইজৰ দলকো মানুহে ৰাজ্যিক ভিত্তিত বিকল্প বুলি নাভাবে গতিকে যেতিয়া ৰাষ্ট্ৰীয় বিকল্প বা ৰাজ্যিক বিকল্পৰ কথা আহিব নিশ্চিতভাৱে কংগ্ৰেছ দলৰ নামে আহিব কাৰণ অকল কংগ্ৰেছেহে বিজেপি বিৰোধী যুঁজখন আগুৱাই লৈ যাব পাৰিব কংগ্ৰেছৰ ওপৰতহে ৰাইজৰ ভৰসা আছে আৰু বিজেপিটা শাসনত আছে যিসকলে শাসনৰ লগত থাকিবলৈ বিচাৰে ক্ষমতাৰ লগত থাকিবলৈ বিচাৰে মিথ্যাচাৰৰ লগত থাকিবলৈ বিচাৰে তেওঁলোকে বিজেপিৰ লগত থাকিব যদি আমি পলিটিকেল ক্ষেত্ৰত যদি ইলেকশ্যনৰ বা নিৰ্বাচনৰ প্ৰেক্ষাপট চাবলৈ যাওঁ আপুনি যোগদান কৰাৰ সময়ত AUDF অহা নাছিল বা এওঁলোক অহা নাছিল হয়তো এওঁলোকে চৰকাৰ গঠন কৰিব পৰাৰ সেই প্ৰেক্ষাপট বা সেই শক্তি তেওঁলোকৰ নাই সেই বিকল্প নাই কিন্তু ভোট কাটিব পৰাকৈ ভোট বিভাজন হ'ব পৰাকৈ কিন্তু সেই বিকল্প বহুকেইটা ক্ষেত্ৰ আহি গ'ল এইটো হয় যে 2000 চনত মই 2000 চনত যোগ দিছিলোঁ সেই সময়ত যদিও UMF দলটো আছিলে কিন্তু UDFৰ দৰে শক্তিশালী নাছিল তেওঁলোকে গতিকে মুছলমান অধ্যুষিত এলেকাত UDFৰ সাংগঠনিক কাঠামো আছে জনভেটিও আছে নাই বুলি মই নকওঁ কিন্তু আমি যিদৰে বিজেপিক সাম্প্ৰদায়িক বুলি কওঁ বিজেপি আৰু UDFৰ অলপ পাৰ্থক্য আছে কাৰণ বিজেপি আগ্ৰাসী সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে UDFে আগ্ৰাসী সাম্প্ৰদায়িকতাৰ ৰাজনীতি নকৰে কিন্তু অকল এটা নিৰ্দিষ্ট যিটো বিজেপিয়ে বিচাৰে 35-65 সেই কামটো UDFে পূৰণ কৰি আছে 35% লোক কেনেকৈ এখন ৰাজ্যৰ ক্ষমতা দখল কৰিব কাৰণ যদি সম্প্ৰদায় ভিত্তিত 35% লোক ঐক্যবদ্ধ হ'ব পাৰে সম্প্ৰদায় ভিত্তিত 65% লোকৰ ঐক্যবদ্ধ হোৱাৰ অধিকাৰ আছে যিকোনো সম্প্ৰদায় ভিত্তিক বা ধৰ্মভিত্তিক ৰাজনীতি আচলতে গণতন্ত্ৰৰ পৰিপন্থী আৰু সেইকাৰণে আচলতে চাব গ'লে এতিয়া বহু কথা আমি পোষ্টমৰ্টেম কৰিব নোৱাৰোঁ কাৰণ মই শৃংখলা মানি চলোঁ UDFক বিগত নিৰ্বাচনত আমিয়ে অক্সিজেন দিলোঁ UDFৰ এই অৱস্থা নাথাকিলেহেঁতেন আৰু দুৰ্বল হ'লহেঁতেন তেওঁলোকে আপোনাক দিয়া বুলি দাবী কৰিবই পাৰে তেওঁলোকৰ লগত আসন বুজাবুজি বা মিত্ৰতা কৰাৰ কাৰণে চবতে আমাৰ ক্ষতি হৈছে বুলি মই নকওঁ
আমি কিছুমান আসনত হয়তো এতিয়া বৰপেটা সদৰ সমষ্টিত আমি প্ৰায় ৪৭,০০০ ভোটত জিকিছোঁ আমি তাত জিকিলোহেঁতেন হয়তো ব্যৱধানটো ১৫,০০০ হ'লহেঁতেন হয় তেওঁলোকে জনিয়াত ১.৫ লাখ ভোটত জিকিছে জনিয়াত ১০,০০০ ভোটত হৰা জিকা হ'লহেঁতেন আমি ভাবোঁ যে আমি জিকিলোহেঁতেন তেওঁলোকে ভাবে তেওঁলোকে জিকিলহেঁতেন কিন্তু হৰা জিকাটো ১০,০০০ ভোটত হ'লহেঁতেন মই নিজে ৩০,০০০ত জিকিছিলোঁ গতিকে অক্সিজেনটো তেওঁলোকে যিহেতু আমি কৰিছিলোঁ তেওঁলোকৰ লগত তেওঁলোকে ক'ব পাৰে কিন্তু আচলতে আমি তেওঁলোকক অক্সিজেন দিলোঁ নহ'লে দলটো দুৰ্বল হৈছিলে আৰু দুৰ্বল হ'লহেঁতেন গতিকে ইউডিএফ যেতিয়া শক্তিশালী হৈছে মই ভাবোঁ যে এইটো আমাৰ কাৰণে হৈছে ভুল শুদ্ধ ইতিহাসে বিচাৰ কৰিব কিন্তু অক্সিজেন আমি দিছিলোঁ কিন্তু চৰকাৰ গঠন কৰিব পৰাকৈ শক্তিশালী নহ'লেও সেই বিকল্প মানে ভোট চেদেলি ভেদেলি হ'ব পৰা ভোট বিভাজন হ'ব হৈ আৰু সেই পক্ষকে জয় হোৱাৰ সুযোগ নিশ্চয় থাকিব কাৰণ আপোনাৰ প্ৰেক্ষাপট আৰু এতিয়া প্ৰেক্ষাপট যিহেতু আমি আলোচনাত ৰাখিছোঁ চাওক ২০২১ৰ আগৰ ২০২১ৰ বিধানসভাৰ নিৰ্বাচনৰ আগৰ পৰিস্থিতি বেলেগ এতিয়াৰ পৰিস্থিতি বেলেগ হৈছে নাই বেলেগ অলপ বেলেগ নিৰ্বাচনী ৰাজনীতিত ভুল হৈছিল নে শুদ্ধ হৈছিল মই সেইটো আজিয়ে বিশ্লেষণ কৰিব খোজা নাই কিন্তু ইউডিএফৰ মই এইটোহে বেয়া পালোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেনেকৈ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হ'ব পাৰে চিৰাজউদ্দিন আজমল যিজন ইউডিএফৰ ২ নম্বৰ নেতা তেওঁক কৈ দিলে হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী সেইটো বিৰোধী দলৰ চৰিত্ৰ হ'ল নেকি যদি সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী তোমালোকে বিজেপিত কিয় যোগ নিদিয়া বিজেপিকহে সমৰ্থন কৰিব লাগে তেওঁলোকে মিত্ৰতা ভঙাৰ কাৰণে আমাক বেয়াও পায় আকৌ তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয় যদি আজমল ডাঙৰীয়াই বদৰুদ্দিন আজমল ডাঙৰীয়াই চিৰাজউদ্দিন ডাঙৰীয়াৰ কথা খণ্ডন কৰি ক'লেহেঁতেন নাই চিৰাজউদ্দিনে ভুল কৈছে তেতিয়া হয়তো মই ক'লোহেঁতেন যে নাই কংগ্ৰেছে মিত্ৰতাটো ভংগ কৰি শুদ্ধ কাম কৰা নাই বৰং বদৰুদ্দিন ডাঙৰীয়াই কি ক'লে যে আগৰ ব্যৱসায়ৰ সকলো সমস্যা হিমন্ত বিশ্ব শৰ্মাই সমাধান কৰি দিলে সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ আপুনি ৰাজনীতি কৰে দৰিদ্ৰ মুছলমানৰ কাৰণে আৰু ব্যক্তিগত আপুনি ৰাজনীতি কৰে ডি ভোটাৰৰ সমস্যাৰ কাৰণে আপুনি ৰাজনীতি কৰে গৰাখহনীয়া পীড়িত মানুহৰ কাৰণে সেইবোৰ সমস্যা সমাধান হোৱাৰ কাৰণে যদি হিমন্ত বিশ্বক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ক'লেহেঁতেন মই তেওঁক বেয়া নাপালোহেঁতেন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যৰ বিত্তমন্ত্ৰী থাকোঁতে ২০১৬ চনত প্ৰথম বাজেট উত্থাপন কৰি কৈছিল ব্ৰহ্মপুত্ৰৰ ২ পাৰে এক্সপ্ৰেছ হাইৱে হ'ব যদি সেইটো সঁচাসঁচিকৈ হৈ উঠিলহেঁতেন বা বৰ্তমান মুখ্যমন্ত্ৰী হৈ যদি সেইটো কৰি দেখুৱায় মই হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰিম মই ৰাজনীতিত থাকোঁ নাথাকোঁ ডাজ নট মেটাৰ কিন্তু মই খোলা মনে তেওঁক প্ৰশংসা কৰিম যদিহে ব্ৰহ্মপুত্ৰৰ ২ পাৰে সঁচাসঁচি এক্সপ্ৰেছ হাইৱেটো হৈ উঠে কিন্তু তাৰ কামটো আগবঢ়া নাই গতিকে মোৰ ক'ত ট্ৰান্সফাৰৰ ফাইল আছে মোৰ ক'ত ব্যৱসায়ৰ ফাইল আছে সেইটো ক্লিয়াৰ কৰি দিয়াৰ কাৰণে মই যদি কাৰোবাক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী কওঁ আৰু মই বিৰোধীৰ ৰাজনীতি কৰিব খোজোঁ সেইটো মুঠেই সমীচীন কথা নহয় আৰু সেইকাৰণে মই ভাবোঁ যে আমি মিত্ৰতা ভংগ কৰি একো ভুল কাম কৰা নাই কাৰণ যিসকলে হিমন্ত বিশ্ব শৰ্মাক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ভাবে তেওঁলোকে বিজেপিৰ লগত থকা উচিত তেওঁলোকে আমাৰ লগতনো কিয় থাকিব লাগে কাৰণ আমি নাভাবোঁ আমি ভাবোঁ যে তৰুণ গগৈ ডাঙৰীয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া যি কাম কৰিছিলে সেই কামৰ 4ভাগৰ 1ভাগ কামো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিব পৰা নাই বৰং হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তৰুণ গগৈৰ মন্ত্ৰী হিচাপে যিখিনি কাম কৰিছিল সেইখিনি কামো বৰ্তমানে কৰিব পৰা নাই আমি ভাবোঁ তেনেকৈ নিশ্চয় আজমল ডাঙৰীয়া আৰু আমাৰ পাৰ্থক্যটো সেইখিনি হয় যিহেতু আমি দ্য মেকিং অফ এ পলিটিকেল লিডাৰ শিতানত কথাখিনি পাতি আছোঁ গতিকে মাজতে যিহেতু এটা টাৰ্ম আপুনি অকণমান অফ হৈছিলে অৰ্থাৎ আপোনাৰ নিৰ্বাচিত হোৱা হাৰিছিলে সেই শব্দটো ব্যৱহাৰ কৰা নাছিলোঁ হাৰিছিলোঁ সেইটো সত্য সেইখিনি সময়ত কেনেকৈ আপুনি এডাপ্টেড কৰিছিল এই প্ৰশ্নটো থাকিব তাৰ পূৰ্বে যদি হিমন্ত বিশ্বৰ প্ৰসংগ উত্থাপন কৰিছে হিমন্ত বিশ্ব জয়লাভৰ পিছত আপুনি বা সকলোৱে গৈ তেওঁক এটা উৎসাহ দিছিলে বা এটা তেওঁৰ লগত থকাৰ প্ৰস্তাৱ দিছিলে বা যে আমি আপোনাৰ লগত আছোঁ বা কামখিনি কৰক এতিয়া হিমন্ত বিশ্বৰ যিটো 15 বছৰীয়া এটা ইচ্ছা আছিলে যে মই মুখ্যমন্ত্ৰী হ'ব লাগে বা এই ধৰণৰ নিজস্ব কুচকাৱাজ আছিলে অৰ্থাৎ তেওঁৰ যিটো দক্ষতাক আপুনি বা তেওঁ নিজেও সেই আত্মবিশ্বাসটো আছিলে এতিয়া সেই আত্মবিশ্বাসী বা সেই ক্ষমতাশালী বা সেই দক্ষ হিমন্ত বিশ্ব শৰ্মাজনক এই 6 মাহত প্ৰত্যক্ষ কৰাৰ সুযোগ হৈছে নেকি চাওক
2011 চনত যেতিয়া মই হাৰিছিলোঁ, মই হাৰিছিলোঁ, দল জিকিছিলে। আৰু দল যেতিয়া ক্ষমতাত থাকে, ব্যক্তিগতভাৱে হাৰিলেও মানুহে ঘেৰি ৰাখে চৰকাৰৰ পৰা কিবা সা সুবিধা পায় নেকি পৰাজিত প্ৰাৰ্থীজনক ব্যৱহাৰ কৰি। গতিকে সেই হৰাৰ বেদনাটো বেছিদিন নাথাকে। আৰু মই নিৰ্বাচন হৰাৰ 6 মাহ পিছতে মোক সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই তেখেতক প্ৰেছ সচিব হিচাপে নিযুক্ত কৰিছিল। প্ৰথম খবৰটো অৱশ্যে মোক হিমন্ত বিশ্ব শৰ্মাই দিছিলে। মই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পিছত গম পাইছোঁ, মুখ্যমন্ত্ৰীয়ে মোক নিজে অৱগত কৰিছিল 28 ডিচেম্বৰ তাৰিখে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক 12 ডিচেম্বৰ তাৰিখে অৱগত কৰিছিল, কেইদিনমান পূৰ্বে। মই বাৰু এবছৰ থাকি পিছত এৰি দিছিলোঁ, সেইটো সেই বিষয়তে মই আলোচনা কৰিব খোজা নাই। আৰু এইটো হয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত থাকোঁতে মোৰ ভাল আছিল, সেইটো মই অস্বীকাৰ নকৰোঁ। কিন্তু শৰ্মা ডাঙৰীয়াৰ যদি আদৰ্শৰ প্ৰতি নিষ্ঠা থাকিলহেঁতেন, ঠিক আছে, তৰুণ গগৈ ডাঙৰীয়াৰ লগত লাগিছিলে, তেখেত কংগ্ৰেছ এৰিছে, তেখেত যদি এটা ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দলত থাকিলহেঁতেন, মই তাক বেয়া নাপালোঁহেঁতেন। কিন্তু এটা সম্পূৰ্ণ বিপৰীত মেৰু কংগ্ৰেছত থাকোঁতে। এতিয়া মই কংগ্ৰেছত আছোঁ কাৰণে নহয়, মই ভাবোঁ যে বিজেপি এটা সাম্প্ৰদায়িক ৰাজনৈতিক দল, বিজেপি এটা বিভেদকামী ৰাজনৈতিক দল। বিজেপিয়ে ভাৰতৰ বৈচিত্ৰ্যময় সংস্কৃতিক ধ্বংস কৰিবলৈ বিচাৰে। বৰ অসমখন বা অসমীয়া বৃহত্তৰ জাতি গঠনৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক চেদেলি ভেদেলি কৰিবলৈ বিচাৰে। সেই দলটোতে তেখেতে গৈ যোগ দিলে। আৰু অকল যোগ দিয়াই নহয়, RSSৰ যি বিভেদকামী ৰাজনীতি, সেই ৰাজনীতি এতিয়া এটা আটাইতকৈ ডাঙৰ প্ৰবক্তা। আৰু তেনে পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মাক কোনো কাৰণত সমৰ্থন কৰিব নোৱাৰি। আৰু বিগত 6 মাহত কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁৰ যি উন্নয়নৰ প্ৰতি স্পৃহা আছিলে, সেই স্পৃহাটো বিগত 6 মাহত আমি দেখা নাই। বিগত 6 মাহত অকল তেওঁ হিন্দু মুছলমান, সভ্যতা, কাৰ ভোট লাগে কাৰ ভোট নালাগে, টুলুঙা কথা, এইবিলাক লৈ ব্যস্ত হৈ আছে। আৰু সেইকাৰণে 2006-11 আনকি 2011 বৰৰ যিজন হিমন্ত বিশ্ব শৰ্মা, সেইজনক বৰ্তমানে আমি দেখা নাই। কিন্তু এতিয়াওতো এই কথাটোৱে কয় যে মই এই কামবিলাক এই কাৰণে কৰি আছোঁ, বিভিন্ন সংস্কাৰ, বিভিন্ন যে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অসমক এখনো নিব লাগে। কিন্তু এতিয়া যিখিনি কাম কাজ, মই সেইকাৰণে সুধিছিলোঁ, তেওঁৰ দক্ষতা হয়তো সকলোৱে, যদিওবা তেওঁ আন্দোলনত গৈছে, কিন্তু মুখ্যমন্ত্ৰী হৈছে বা ৰাইজে নিৰ্বাচিত কৰিছে, তেওঁৰ সেই দক্ষতা অনুসৰি কাম কৰাৰ সেই স্ক'পটো তেওঁ উদযাপন কৰিব পৰা নাই। চাওক, অসম ৰাজ্যৰ জনসংখ্যা আগৰ লোকপিয়ল মতে 3,30,00,000 এতিয়া বাঢ়িব। যিকোনো এজন মুখ্যমন্ত্ৰী 3,30,00,000 মানুহৰ মুখ্যমন্ত্ৰী। কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে, বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে সদায় 1,10,00,000 মানুহক বাদ দি কথা কয়। 1,10,00,000 মানুহক যেতিয়া বাদ দিব, তেতিয়া অসমখন কেনেকৈ শ্ৰেষ্ঠ ৰাজ্য হ'ব? সেই মানুহখিনিৰ যদি শিক্ষাৰ হাৰ বৃদ্ধি নহয়, তেওঁলোকৰ যদি স্বাস্থ্য সচেতনতা বৃদ্ধি নহয়, তেওঁলোকৰ যদি অৰ্থনৈতিক সচ্ছলতা নহয়, অসম কেনেকৈ আগুৱাই যাব মোক কওক? এটা ঘৰ আপুনি RCC হওক, কাঠৰে হওক, বাঁহৰে হওক, যদি গোটেইকেইটা পিলাৰ বা খুঁটি সমানে শক্তিশালী নহয়, এই ঘৰটো দেখোন ভাগি পৰিব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি শ্ৰেষ্ঠ অসমৰ কথা কৈছে, যেতিয়ালৈকে তেওঁ 3,30,00,000 মানুহৰ মুখ্যমন্ত্ৰী হ'বলৈ চেষ্টা নকৰিব, তেতিয়ালৈকে এই সপোন কেতিয়াও পূৰণ নহয়। কাৰণ সমাজৰ এটা অংশ পিছ পৰি থাকিব, সমাজখন কেনেকৈ আগবাঢ়ি যাব? আৰু তাতে এতিয়া বিৰোধী বিধায়কক বাদ দিয়েতো কথাবিলাক হৈ থাকে। বিৰোধী নন বিৰোধীৰ কথাও পিছত ধৰিছোঁ। ৰাজ্যৰ 3,30,00,000 জনতাৰ 1,10,00,000ক বাদ দি কেনেকৈ ৰাজ্যখনৰ বিকাশ হ'ব? আনকি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, শৰ্মা ডাঙৰীয়া একেটা ৰাজনৈতিক দলৰ সদস্য, কাম একেটাই কৰে। কিন্তু মোদী ডাঙৰীয়া অন্ততঃ ইমান খোলাখালী একাংশ লোকক বাদ দিয়াৰ কথা নকয়, মুখেৰে হ'লেও সবকা সাথ সবকা বিকাশ বুলি কয়। কিন্তু শৰ্মা ডাঙৰীয়াটো বেলেগ কথা কয়। তাৰমানে আমি যিগৰাকী ব্যক্তিক ৰাজ্যখনৰ এতিয়া শৰ্মা ডাঙৰীয়া হৈছে ঘৃণাৰ ৰাজনীতিৰ ডাঙৰ প্ৰবক্তা। এসময়ত তেওঁ সমন্বয়ৰ ৰাজনীতিৰ প্ৰবক্তা আছিল, এতিয়া ঘৃণাৰ ৰাজনীতিৰ প্ৰবক্তা।
আৰু সেইকাৰণে তেখেতৰ লগত আমাৰ বিৰোধ, কাৰণ আমি ঘৃণাৰ ৰাজনীতিৰ পোষকতা নকৰোঁ। শেষত এইটো কথাই যে যিজন ব্যক্তিক আমি শ্ৰেষ্ঠ স্বাস্থ্যমন্ত্ৰী, শ্ৰেষ্ঠ শিক্ষামন্ত্ৰী বা যথেষ্ট জাগৰণ নোহোৱা বুলি ক'ব নোৱাৰি বিভিন্ন ক্ষেত্ৰত, স্বাস্থ্য বা শিক্ষা ক্ষেত্ৰত, আজিৰ পৰা কিছু বছৰ পিছত যদি আমি যদি ফ্লেশ্ববেক কৰিব লগা হয়, মুখ্যমন্ত্ৰীৰ তালিকাত তেওঁৰ নামৰ আগত শক্তিশালী শব্দ বা সফলতাৰ শব্দটো লিখিব পৰাকৈ স্কোপ নাথাকিব। ছমাহে গৈছে, এতিয়াও যদি তেখেতৰ হৃদয়ৰ পৰিৱৰ্তন হয়, তেখেতে যদি 3,30,00,000 মানুহৰ মুখ্যমন্ত্ৰী হ'বলৈ চেষ্টা কৰে, ৰাজধৰ্ম পালন কৰে, তেওঁ সফল হ'বও পাৰে। মাইণ্ডছেট চেঞ্জ কৰিব লাগিব, কিন্তু ৰাজধৰ্মটোতো পালন কৰিব লাগিব। যি দায়িত্ব ৰাইজে তেওঁক দিছে সেই দায়িত্বটো পালন কৰিব লাগিব। ক্ষমতাৰ কাৰণে অকল লিপচা থাকিলে নহ'ব, ক্ষমতাই আপোনাক যি দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিব লাগিব। এইখিনি সময়ৰ লক্ষণ মতে এই ছমাহত মই সেই সম্ভাৱনা দেখা নাই। গোটেই লক্ষণ সলনি কৰিব লাগিব, মাইণ্ডছেট সলনি কৰিব লাগিব। শেষত যিহেতু দ্য মেকিং অফ এ পলিটিকেল লিডাৰ আমাৰ অনুষ্ঠানটোৰ নাম, শেষত সেই এটা প্ৰশ্নৰে যে এই ৰাজনীতিত এটা প্ৰাসংগিক হৈ থাকিবলৈ যি উৎসাহেৰে অহা যায়, জিকা যায়, বা প্ৰাসংগিক হৈ থাকিবলৈ সকলো সময়ৰ কাৰণে আটাইতকৈ কোনটো বিষয় গুৰুত্বপূৰ্ণ বুলি আপুনি বিবেচনা কৰে অভিজ্ঞতাৰ ফালৰ পৰা? মই ভাবোঁ যে প্ৰাসংগিক হৈ থকা নথকা গুৰুত্বপূৰ্ণ নহয়। আপুনি যি উদ্দেশ্যলৈ ৰাজনীতিত আহিছে সেই উদ্দেশ্য, লক্ষ্য আৰু আদৰ্শত অবিচল থকাটোহে ডাঙৰ কথা। প্ৰাসংগিক হৈ থকাটো ডাঙৰ কথা নহয়, কাৰণ এদিন আমি সকলোৱে এই পৃথিৱী এৰি যাব লাগিব। পৃথিৱী এৰি যোৱাৰ পিছত আৰু কেনেকৈ প্ৰাসংগিক হৈ থাকিব? আপোনাক সময় কি মনত ৰাখিব? এই মানুহজন কেনেকুৱা আছিলে, তেওঁ আদৰ্শৰ প্ৰতি অবিচল আছিল নে নাই, লক্ষ্য উদ্দেশ্যত তেওঁ প্ৰতি আছিল নে নাই, সেইটোহে আচল কথা। প্ৰাসংগিক হৈ থকা নথকাটো মই ইমান গুৰুত্বপূৰ্ণ বুলি নাভাবোঁ। প্ৰাসংগিকৰ কথাটো মই এইকাৰণে কৈছিলোঁ যে এগৰাকী ৰাজনীতিক আপুনি আপোনাৰ কথা পাব্লিক কানেকশ্যন, ৰাইজক সহায় কৰা, এই কথাটো যেতিয়া কণ্টিনিউ কৰি থাকে, কিন্তু এবাৰ দুবাৰ জিকাৰ পাছত তেওঁ মনোভাৱ সলনি হৈ যায়। ৰাইজৰ কাষততো সদায় থাকিব লাগিব। কাইলৈ মই ৰাজনীতি বাদো দিব পাৰোঁ, কিন্তু ৰাজনীতি বাদ দিয়া মানে এইটো নুবুজা যে মই ৰাইজৰ কাষত নাথাকিম। যে বহু ৰাজনৈতিক কৰ্মীয়ে ৰাজনীতি বাদ দিয়ে, সেইবুলি তেওঁলোকে ৰাইজৰ সংগ এৰি নিদিয়ে। মানে 2000 চনত যিটো সিদ্ধান্ত লৈছিলে ৰাজনীতিক হিচাপে প্ৰৱেশ কৰা বা আপোনাৰ নামৰ লগত ৰাজনীতি শব্দটো জড়িত হোৱা, এতিয়াও আপুনি সেই ফিল্ডখনত সঠিক ডিচিশ্যন আছিল এতিয়া অনুভৱ কৰে? মই ভুল আছিল বুলি নাভাবোঁ এতিয়ালৈকে। হয়, আৰু এবছৰ পূৰ্বে এটা সাক্ষাৎকাৰ লৈছিলোঁ আৰু ক'ভিড কালৰ সময়ত আপুনি আপোনাৰ যিটো সাংসদকাল, সাংসদ হিচাপে যথেষ্ট কাম কৰিব নোৱাৰাৰ কথা কৈছিলে, যে ক'ভিডৰ কাৰণে বিভিন্ন কাৰণে পুঁজিবিলাক আপোনালোকৰ ষ্টপ হৈ আছিলে। এতিয়া প্ৰায় 24 চনলৈ সময় কমি আহিছে, এইখিনি সময়ৰ উত্তৰটো কেনেকুৱা হ'ব? এই চৰকাৰেতো আমাৰ 2 বছৰৰ সাংসদ পুঁজি বন্ধ কৰি ৰাখিছে। 10 কোটি টকা আমি পোৱা নাই। প্ৰথম বছৰৰ 2.5 কোটি দি 2.5 কোটি বন্ধ কৰি ৰাখিছিল, সেইটো অৱশ্যে মোকলাই দিছে। সেই কামখিনিতে আমি কাম কাজ আৰম্ভ কৰিছোঁ। এতিয়া যোৱাকালি আমি এটা এম্বুলেঞ্চ ৰাইজৰ সেৱাত উচৰ্গা কৰিছোঁ, কাম আৰম্ভ কৰিছোঁ। ক'ৰবাত শ্মশানৰ কাম কৰিছোঁ, ক'ৰবাত জানাজা ঘৰ বনাই দিছোঁ, যিখিনি পাৰোঁ আৰু। কাৰণ আচলতে এটা সমষ্টি, লোকসভা সমষ্টিৰ উন্নতিৰ কাৰণে 5 কোটি টকা একোৱেই নহয়। কিন্তু সেই 5 কোটিও আমি ভালকৈ পোৱা নাই। প্ৰথম বছৰৰ 5 কোটিহে দিছে, প্ৰথম বছৰৰ 5 কোটি দিছে তাকো 3 বছৰত। নিৰ্বাচনৰ সময়ত যেনেকৈ সমষ্টিটো সকলোফালে ঘূৰিছিলে ভোট বিচাৰি, পৰৱৰ্তী সময়ত সেই সমষ্টিটোৰ অভিভাৱক হিচাপে সকলো যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, কাৰণ যিকোনো সাংসদৰ কাৰণে লোকসভা সমষ্টিটো যথেষ্ট বৃহৎ। বিধায়ক এজনে যেনেকৈ সমষ্টি নাৰ্ছিং কৰে, সাংসদে তেনেকৈ নোৱাৰে, যিহেতু বৃহৎ সমষ্টি। কিন্তু সাধ্য অনুসাৰে কৰি আছোঁ, 10টা সমষ্টিৰ ওপৰতে নজৰ ৰাখি আছোঁ, যিমান পাৰোঁ কৰি আছোঁ। এটা দলীয় প্ৰশ্নৰে সামৰিব খুজিছোঁ। 4 আগষ্টত যিহেতু আপোনালোকৰ নতুন সভাপতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছিল, আপুনি এটা উদাত্ত ভাষণ দিছিল, আমিও সম্প্ৰচাৰ কৰিছিলোঁ, বহু হাজাৰ ভিউ হৈছিলে, লাখ ভিউ হৈছিলে আমাৰ ভিডিঅ'টো। আৰু আপুনি এটা কথা কৈছিলে যে অনুশাসনহীনতাৰ বাবে দলটো আচলতে বহু ক্ষেত্ৰত সমস্যা হৈ আছে। সেই আপুনি দিয়া ভাষণ ভূপেন বৰা ডাঙৰীয়াই বিগত সময়ছোৱাত বা দলটোৰ সেই এটা কেৰেক্টাৰৰ ভিতৰত আনিব চেষ্টা কৰিছেনে? মই ভাবোঁ যে ভূপেন বৰাৰ মূল্যাংকনৰ এতিয়াও সময় হোৱা নাই। বিগিনিং ঠিকে আছে, কিন্তু মূল্যাংকনৰ সময় হোৱা নাই। কাৰণ কষ্ট কৰি আছে, কিন্তু অনুশাসনৰ ক্ষেত্ৰত আৰু মূল্যাংকনৰ সঠিক সময় এতিয়াই হোৱা নাই।
আৰু নেতাবোৰ নেতাসকল এলাগী হোৱাৰ বিভিন্ন কথা কৈ থকা হয়, যথেষ্ট সমাধান হোৱা দেখা গৈছে নেকি সেই কথাটো? মই ভাবোঁ যে কোনেও কাকো এলাগী কৰিব নোৱাৰে। দলে কেতিয়াবা আপোনাক দায়িত্ব দিব, কেতিয়াবা নিদিব, কিন্তু আপুনি আপোনাৰ কাম কৰি যাব লাগিব। দলে সদায় মোকেই জানো দায়িত্ব দি আছে? মই সাংসদ ঠিকেই, কিন্তু মোৰ ওপৰতো বহু দায়িত্ব নাই। বহু সময় কেতিয়াবা প্ৰাক্তন বিধায়কক দায়িত্ব দিছে, কেতিয়াবা প্ৰাক্তন সাংসদক দায়িত্ব দিছে, কেতিয়াবা একো নোহোৱা এজনকো দায়িত্ব দিছে। কিন্তু এজন ব্যক্তিক যে সদায় দায়িত্ব দিবই লাগিব তেনেকুৱা কোনো কথা নাই। আমি বহুতেই ভাবোঁ মই দায়িত্ব নাপালেই বেয়া হৈ গ'ল, সেইটো কথা নহয়। মই টিকট নাপালে দলটো বেয়া হ'ব নোৱাৰে। দল আদৰ্শৰ পৰা বিচলিত হৈছে নেকি, দল লক্ষ্যপথৰ পৰা বিচলিত হৈছে নেকি, সেইটোহে গুৰুত্বপূৰ্ণ কথা। টিকট কেতিয়াবা দলে আব্দুল খালেকক দিবও পাৰে, নিদিবও পাৰে। দলে আব্দুল খালেকক পদ দিবও পাৰে, নিদিবও পাৰে। পদ দিলেই ভাল আৰু নিদিলেই বেয়া, সেইটোও কথা হ'ব। অৰ্থাৎ ৰাজনীতিত প্ৰৱেশ কৰাৰ সময়ত এই কথাখিনি এজন মনত ৰখাটোৱে উচিত যে সকলো সময়তে মোৰ প্ৰাপ্তিটোৱে ডাঙৰ কথা নহ'ব। নিশ্চিতভাৱে নহয়, কাৰণ ব্যক্তি ডাঙৰ নহয়, সমূহ ডাঙৰ। সেইটো আমাৰ বহুত ৰাজনৈতিক কৰ্মীয়ে পাহৰি যায়, যাৰ কাৰণে কিছু সমস্যাৰ সৃষ্টি হয়। কিন্তু দলত নবীন প্ৰবীণ দুয়োটাৰে প্ৰয়োজনীয়তা আছে। নবীনসকলৰ উদ্যম আৰু প্ৰবীণসকলৰ অভিজ্ঞতা দুয়োটাৰে প্ৰয়োজন আছে। যি সময়ত আপোনালোকে শক্তিশালী হ'বলৈ চেষ্টা কৰি আছে, মুকুল চাংমাৰ দৰে নেতাই প্ৰায় 17গৰাকী তেওঁলোকৰ নেতাই ৰিজাইন দিছে চুবুৰীয়া এখন ৰাজ্যৰ পৰা, প্ৰভাৱ পৰিব নেকি? দলৰ পৰা পৰুৱা এটা গ'লেও দলৰ ক্ষতি হয় বুলি মই ভাবোঁ। আৰু আমাৰ দলৰ গৰাখহনীয়া দুই ধৰণৰ। এটা হৈছে বিপৰীত মেৰুৰ পিনে যোৱা, বিজেপিলৈ যিসকলে গৈছে, আৰু এটা হৈছে সমান্তৰাল আদৰ্শৰ পিনে যোৱা। এই দুয়োটাৰ মাজত পাৰ্থক্য আছে। দলে আমি মন্থন কৰিব লাগিব যে কি কাৰণত মানুহ যাব ধৰিছে। বিপৰীত মেৰুত যিসকল গৈছে তেওঁলোকতো আদৰ্শভ্ৰষ্ট, কিন্তু সমান্তৰাল আদৰ্শৰ প্ৰতি যিসকল গৈছে তেওঁলোক কি কাৰণত গৈছে সেই কথাটোৰ কিন্তু আত্মমন্থনৰ প্ৰয়োজনীয়তা আছে। সেই আত্মমন্থন যদি আমি কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ ক্ষতি হ'ব পাৰে। কৰি আছেনে আপোনালোকে? চাওক, মইতো দলৰ সদস্য এজন, কিন্তু আপুনি জ্যেষ্ঠ নেতা। মই দলৰ সদস্য এজন, কিন্তু দলৰ পাৰ্ট মই। সকলোৱে মিলি কৰিব লাগিব, সেইটো আশাবাদী সকলোৱে মিলি কৰিব লাগিব। নিশ্চয়। এয়া আছিলে আব্দুল খালেক ডাঙৰীয়া, সুবক্তা আৰু বৰপেটা লোকসভা সমষ্টিৰ সাংসদ, কেইবাবাৰৰ বিধায়ক আৰু এগৰাকী লেখক হিচাপেও পৰিচিত। আমি কিছু কথা অৱগত কৰিব প্ৰয়াস কৰোঁ তেওঁৰ আমাৰ এই দ্য মেকিং অফ এ পলিটিকেল লিডাৰৰ জৰিয়তে। 2000 চনত তেওঁ ৰাজনীতিত প্ৰৱেশৰ পিছৰ অভিজ্ঞতাখিনি আৰু সেই সময়ৰ প্ৰেক্ষাপটত, আজিৰ প্ৰেক্ষাপটত কংগ্ৰেছৰ কিমান সম্ভাৱনা, এই দুটাক আমি চালি জাৰি চাবলৈ প্ৰয়াস কৰিলোঁ। আৰু ৰাজনীতিত শাসক যেনেকৈ বিৰোধীও লাগিব, আৰু বিৰোধী দল হিচাপে কংগ্ৰেছ দলৰ বিগত মাহসমূহত কিছু আমি কুচকাৱাজ চলোৱা দেখা পাইছোঁ। আমি আশা কৰিম যে কংগ্ৰেছ বুলি নহয়, বিৰোধীৰ ৰাজনীতিৰ শক্তিশালী উত্থান হ'ব লাগে, যাতে চৰকাৰখনে তেওঁলোকৰ যিটো স্বেচ্ছাচাৰী নীতি ক'ৰবাত যদি হৈছে তাক যাতে সেইটো বন্ধ হৈ জনতাৰ বাবে, ৰাজ্যৰ বাবে, দেশৰ মংগলৰ বাবে কাম কৰিব পাৰে। ধন্যবাদ।